10টাৰ পৰা 12টা কুৱেশ্যন অকল এটা টপিকৰ পৰাই আহে আৰু সেইটো হৈছে আসাম হিষ্ট্ৰী হয় বন্ধু বান্ধৱীসকল আজি আসাম হিষ্ট্ৰীৰ মাৰাথন এটা ক্লাছ লৈ আহিছোঁ য'ত টোটেল 100টা প্ৰশ্ন আছে মই নাভাবোঁ আপোনালোকে এইটো ভিডিঅ' চোৱাৰ পিছত আসাম হিষ্ট্ৰীৰ পৰা যিকোনো প্ৰশ্ন আহিলে আপোনালোকে পৰীক্ষাত ভুল কৰি থৈ আহিব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু শেষত কিমানটা শুদ্ধ উত্তৰ দিলে সেইটো শেষত কমেণ্ট বক্সত জনাই দিব আৰু যোৱা ভিডিঅ'ত মই আপোনালোকৰ বাবে এটা প্ৰশ্ন দিছিলোঁ যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম মই আজিৰ ভিডিঅ'ৰ শেষত জনাই দিম আৰু আজিৰ ভিডিঅ'ৰ শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন থাকিব যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম মই আজি নিচিনাকৈ অহা ভিডিঅ'ত ঘোষণা কৰি দিম গতিকে বেছিকৈ পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ আসাম হিষ্ট্ৰী মাৰাথন ক্লাছ আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন ইয়াত সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ দ্য বৰ্মন ডাইনেষ্টি অফ কামৰূপা কামৰূপৰ বৰ্মন ৰাজবংশৰ প্ৰথমগৰাকী শাসক কোন আছিল অপশ্যন দিছে ভাস্কৰ বৰ্মন পুষ্য বৰ্মন মহেন্দ্ৰ বৰ্মন নে হৰ্ষ বৰ্মন তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি পুষ্য বৰ্মন আছিলে কামৰূপৰ যিটো বৰ্মন ডাইনেষ্টি তাৰ প্ৰথমগৰাকী ৰজা নেক্সট প্ৰশ্ন হুইচ চাইনিজ ট্ৰেভেলাৰ ভিজিটেড দ্য কোৰ্ট অফ ভাস্কৰ বৰ্মনৰ ৰাজ দৰবাৰলৈ কোনজন চীনা পৰ্যটক আহিছিল অপশ্যন আছে ফা হিয়েন আই সিং হিউৱেন চাং নে মেগাষ্টেনিছ তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি হিউৱেন চাং আছিলে চীনা পৰিব্ৰাজক যিয়ে ভাস্কৰ বৰ্মনৰ দৰবাৰলৈ আহিছিল আপোনালোকে হিউৱেন চাঙৰ যিটো ইংলিছ স্পেলিং সেইটো আপোনালোকে এনেকৈ পাব পাৰে হিউৱেন চাং বা কিছুমানত এনেকৈ পোৱা যায় মই যিটো অপশ্যনত দিছোঁ তো একেই কথা পৰাকৈ ভালকৈ চাই ল'ব আৰু চনটো বিশেষকৈ ইম্পৰ্টেণ্ট চনটো আছিলে 643 AD ভাস্কৰ বৰ্মন অসমত আহিছিলে অৰ্থাৎ ভাস্কৰ বৰ্মনৰ দিনতে হিউৱেন চাং অসমত আহিছিলে সৰি মই ভাস্কৰ বৰ্মন কৈ পালোঁ হিউৱেন চাং ভাস্কৰ বৰ্মনৰ ৰাজদৰবাৰত আহিছিলে 643 AD নেক্সট প্ৰশ্ন হোৱাট ৱাজ দ্য কেপিটেল অফ দ্য কামৰূপা কিংডম ডিউৰিং দ্য ৰুল অফ দ্য বৰ্মন ডাইনেষ্টি বৰ্মন ৰাজবংশৰ শাসনৰ সময়ত কামৰূপ ৰাজ্যৰ ৰাজধানী কি আছিল অপশ্যন আছে প্ৰাগজ্যোতিষপুৰ গুৱাহাটী শদিয়া নে তেজপুৰ তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ প্ৰাগজ্যোতিষপুৰ যেতিয়া বৰ্মন ডাইনেষ্টি বা বৰ্মন বংশই অসমত ৰাজত্ব কৰি আছিল তেতিয়া অসম অৰ্থাৎ তেতিয়া নাম আছিলে কামৰূপ বা বৰ্তমান অসম হয় তো এই কামৰূপৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিষপুৰ নেক্সট প্ৰশ্ন হুইচ ইনস্ক্ৰিপশ্যন প্ৰভাইডছ ইনফৰমেশ্যন এবাউট দ্য ৰোল অফ ভাস্কৰ বৰ্মনৰ শাসনৰ বিষয়ে তথ্য কোৱাৰ শিলালিপি কোনখন অপশ্যন দিছে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন বনখেৰা শিলালিপি নিধানপুৰ তাম্ৰলিপি নে ভিতাৰী স্তম্ভ শিলালিপি তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি নিধানপুৰ তাম্ৰলিপি দুখন আছে এখন আছে নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন আৰু এখন আছে দুবি আপোনালোকৰ নিধানপুৰ এণ্ড দুবি বুলি দিব পাৰে যিটো দুবিটো অপশ্যনত নাইকিয়া তো অকল নিধানপুৰতে সঠিক উত্তৰ হ'ব বা দুখনত পোৱা যায় এটা নিধানপুৰ এটা দুবি ইনস্ক্ৰিপশ্যন আৰু এটা নিধানপুৰ ইনস্ক্ৰিপশ্যন নেক্সট প্ৰশ্ন হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য বৰ্মন ডাইনেষ্টি বৰ্মন ৰাজবংশৰ শেষগৰাকী ৰজা কোন আছিল অপশ্যন আছে ভাস্কৰ বৰ্মন শালস্তম্ভ হৰ্ষ বৰ্মন নে বনমালা বৰ্মন তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন আছে অসমত যিটো বৰ্মন ডাইনেষ্টি আছিলে তাৰ শেষৰজন ৰজা কিন্তু আপোনালোকে কিছুমান কিতাপত অৱন্তী বৰ্মন বুলি পাব পাৰে অৱন্তী বৰ্মন কিছুমান হিষ্টৰিয়ানৰ মতে অৱন্তী বৰ্মন হৈছে বৰ্মন ডাইনেষ্টিৰ শেষৰজন ৰজা আপোনালোকে হয়তো জানে ভাস্কৰ বৰ্মনে বিয়া পাতা নাছিলে সেইকাৰণে তেওঁক কুমাৰ ভাস্কৰ বৰ্মন বুলি জনা গৈছিলে কুমাৰ ভাস্কৰ বৰ্মন নামেৰে তেওঁক জনা গৈছিলে কিন্তু কিছুমানৰ মতে এই যিজন অৱন্তী বৰ্মন আছিলে তেওঁ আছিলে ভাস্কৰ বৰ্মনৰ ভতিজাক আৰু ভাস্কৰ বৰ্মনৰ পিছত তেওঁ ৰাজত্ব চলাইছিলে কিন্তু কিছুমানৰ মতে ভাস্কৰ বৰ্মনে পোৱা যায় যদি পৰীক্ষাত আহে তেতিয়াহ'লে ভাস্কৰ বৰ্মনে টিক দিব কাৰণ মেক্সিমামৰ মতে ভাস্কৰ বৰ্মন হয় যিহেতু ভাস্কৰ বৰ্মনে বিয়া পাতা নাছিলে তো ভতিজাক অৱন্তী বৰ্মন আছিলে নেক্সট প্ৰশ্ন হুইচ টেম্পল ইজ এছ'চিয়েটেড উইথ দ্য লেজেণ্ড অফ নৰকাসুৰ ইন আছাম অসমত কোনখন মন্দিৰ নৰকাসুৰৰ কাহিনীৰ লগত জড়িত অপশ্যন আছে কামাখ্যা মন্দিৰ শুক্ৰেশ্বৰ মন্দিৰ উমানন্দ মন্দিৰ নে শিৱদৌল তো সঠিক উত্তৰ হ'ব অপশ্যন এ কামাখ্যা মন্দিৰ আপোনালোকে হয়তো জানে কাহিনীটো যিটো কামাখ্যা দেৱীক বিয়াৰ কাৰণে প্ৰস্তাৱ দিছিল আৰু কামাখ্যা দেৱীয়ে কৈছিলে এটা মন্দিৰ বনাব লাগিব আৰু এটা পানীৰ টেংক আৰু এটা মন্দিৰলৈ আহিবৰ কাৰণে এটা ৰাস্তা বনাব লাগিব তো সেই কামাখ্যা মন্দিৰ প্ৰথমতে নৰকাসুৰে বনাইছিলে তাৰপিছত নৰনাৰায়ণে তাক পুনৰ নিৰ্মাণ কৰিছিলে সেইটো বেলেগ কথা বাৰু বাট যিহেতু নৰকাসুৰৰ কথা সুধিছে তো কামাখ্যা মন্দিৰৰ লগত ৰিলেটেড নেক্সট প্ৰশ্ন হু ৰট দ্য তুংখুঙীয়া বুৰঞ্জী কোনে তুংখুঙীয়া বুৰঞ্জী লিখিছিল অপশ্যন আছে ৰুদ্ৰসিংহ শ্ৰীনাথ দুৱাৰা বৰবৰুৱা গৌৰীনাথ সিংহ নে চুকাফা ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি শ্ৰীনাথ দুৱাৰা বৰবৰুৱা যিটো লিখিছিল বুলি কৈছে তো হ'ব শ্ৰীনাথ দুৱাৰা বৰবৰুৱা তেওঁ এই তুংখুঙীয়া বুৰঞ্জীটো লিখিছিলে নেক্সট প্ৰশ্ন
হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ আছাম মেনশ্যন ইন কালিকা পুৰাণ কালিকা পুৰাণত অসমক কি নামেৰে উল্লেখ কৰা হৈছে অপশ্যন হৈছে কামৰূপ প্ৰাগজ্যোতিষপুৰ অসম নে শোণিতপুৰ তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ কামৰূপ যিটো কালিকা পুৰাণ আছে এই কালিকা পুৰাণত অসমক কামৰূপ নামেৰে কামৰূপ নাম উল্লেখ কৰা হৈছে প্ৰাগজ্যোতিষপুৰ নহয় নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন হৈছে ভাস্কৰ বৰ্মন শালস্তম্ভ হাজৰা বৰ্মন নে ব্ৰহ্মপাল তো সঠিক উত্তৰটো হ'ব অপশ্যন বি শালস্তম্ভ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক শালস্তম্ভ নিজে আছিলে বা আপোনালোকে আৰু এটা বস্তু মনত ৰাখিব শালস্তম্ভ যিটো ডাইনেষ্টি আছে বা বংশ আছে তাক ম্লেছা বুলি কোৱা হয় ম্লেছা ডাইনেষ্টি বুলি কোৱা হয় প্ৰশ্নটো এনেকৈ দি দিব পাৰে যে ম্লেছা ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিল তেতিয়াও শালস্তম্ভই হ'ব একেই কথা নেক্সট প্ৰশ্ন হুইচ এনচিয়েণ্ট কিং অফ আছাম ৱাজ অলছ' ন'ন এজ নৰকেশ্বৰ অসমৰ কোনজন প্ৰাচীন ৰজাক নৰকেশ্বৰ বুলিও জনা গৈছিল অপশ্যন হৈছে মহিৰংগ দানৱ নৰকাসুৰ ভাস্কৰ বৰ্মন নে হাজৰা বৰ্মন আপোনালোকে যিটো টাইটেল দিয়া হৈছে তাৰপৰা গমেই পাইছে ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি নৰকাসুৰক নৰকেশ্বৰ বুলি জনা গৈছিলে নেক্সট প্ৰশ্ন হুইচ কিং অফ দ্য পালা ডাইনেষ্টি ইজ মেনশ্যন ইন দ্য গাষ্টাল ইনস্ক্ৰিপশ্যন গাষ্টাল শিলালিপিত কোনজন পাল বংশৰ ৰজাৰ উল্লেখ আছে অপশ্যন হৈছে ইন্দ্ৰপাল ব্ৰহ্মপাল গোপাল নে হৰ্ষপাল তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি গোপাল যিটো গাষ্টাল শিলালিপি আছে ইনস্ক্ৰিপশ্যন আছে তাত এই পাল বংশৰ গোপাল ৰজাৰ বিষয়ে উল্লেখ আছে নেক্সট প্ৰশ্ন হুইচ বৰ্মন কিং পাৰফৰ্ম দ্য অশ্বমেধ য়োজনা ইন আছাম অসমৰ কোনজন বৰ্মন ৰজাই অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল অপশ্যন দিছে ভাস্কৰ বৰ্মন মহেন্দ্ৰ বৰ্মন পুষ্য বৰ্মন নে বালা বৰ্মন তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ মহেন্দ্ৰ বৰ্মন হৈছে প্ৰথমগৰাকী ৰজা যি অসমত অশ্বমেধ যজ্ঞ কৰিছিল আৰু আপোনালোকে মনত ৰাখিব অশ্বমেধ য'ত ঘোঁৰা ছেক্ৰিফাইচ কৰা হয় নামটোতে আছে অশ্ব মানে ঘোঁৰা তাত ঘোঁৰা ছেক্ৰিফাইচ কৰা হয় আৰু মহেন্দ্ৰ বৰ্মন প্ৰথমগৰাকী ৰজা আছিলে নেক্সট প্ৰশ্ন হুইচ এনচিয়েণ্ট কিং অফ আছাম ডিফিটেড দ্য গৌড় কিং শশাংক অসমৰ কোনজন প্ৰাচীন ৰজাই গৌড়ৰ ৰজা শশাংকক পৰাস্ত কৰিছিল অপশ্যন দিছে ভাস্কৰ বৰ্মন হৰ্ষ বৰ্মন ধৰ্মপাল নে ৰত্নপাল তো সঠিক উত্তৰ হ'ব অপশ্যন এ ভাস্কৰ বৰ্মনে যিটো গৌড়ৰ ৰজা আছিলে তো তাক গৌড়ৰ ৰজা আছিলে শশাংক তেওঁ শশাংকক পৰাস্ত কৰিছিল সেইটো মনত ৰাখিব আৰু লগতে মনত ৰাখিব আৰু এটা প্ৰশ্ন সোধে যে গৌড় ৰজা যিজন আছে শশাংক তেওঁ ৰাজধানী কথাটো সুধি দিয়ে তেওঁ ৰাজধানী ক'ত আছিল সেইটো হ'ব কৰ্ণ সুবৰ্ণ নামটো অকণ দীঘল হয় কৰ্ণ সুবৰ্ণ আছিলে এই শশাংকৰ ৰাজধানী নেক্সট প্ৰশ্ন হুইচ এনচিয়েণ্ট ডাইনেষ্টি ৰুল আছাম আফটাৰ দ্য শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ ৰাজবংশৰ পাছত কোনটো ৰাজবংশে অসম শাসন কৰিছিল অপশ্যন হৈছে আহোম ৰাজবংশ পাল ৰাজবংশ চুতীয়া ৰাজবংশ নে কোচ ৰাজবংশ তো সঠিক উত্তৰটো হ'ব অপশ্যন বি পাল ৰাজবংশ শালস্তম্ভৰ পিছত পাল ৰাজবংশই অসমত শাসন কৰিছিল নেক্সট প্ৰশ্ন হুইচ এনচিয়েণ্ট আছামিজ ৰুলাৰ চেণ্ট এ এনভৰি টু হৰ্ষাৰ্ছ কোৰ্ট অসমৰ কোনজন প্ৰাচীন ৰজাই সম্ৰাট হৰ্ষবৰ্ধনৰ ৰাজদৰবাৰলৈ দূত প্ৰেৰণ কৰিছিল অপশ্যন হৈছে ভাস্কৰ বৰ্মন মহেন্দ্ৰ বৰ্মন শালস্তম্ভ নে ৰত্নপাল তো সঠিক উত্তৰটো হ'ব অপশ্যন এ ভাস্কৰ বৰ্মনে এই যিজন হৰ্ষবৰ্ধন আছিলে হৰ্ষবৰ্ধন বা ইয়াত হৰ্ষ বুলি মেনশ্যন কৰা হৈছে তো হৰ্ষবৰ্ধনৰ ৰাজদৰবাৰলৈ দূত প্ৰেৰণ কৰিছিল নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য আহোম ডাইনেষ্টি আহোম ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন হৈছে ৰুদ্ৰসিংহ চুহুংমুং চুকাফা নে জয়ধ্বজ সিংহ তো ইয়াৰ উত্তৰ চাগে সকলোৱে জানে ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি চুকাফাই অসমত আহোম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্নটো সুধিছে ইন হুইচ ইয়াৰ ডিড চুকাফা এষ্টাব্লিছ দ্য আহোম কিংডম ইন আছাম চুকাফাই কিমান চনত অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল অপশ্যন দিছে 1228 1253 1275 নে 1315 তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 1228 1228 খ্ৰীষ্টাব্দত চুকাফাই অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্ন হুইচ আহোম কিং এজিউম দ্য টাইটেল অফ স্বৰ্গদেউ ফৰ দ্য ফাৰ্ষ্ট টাইম কোনজন আহোম ৰজাই প্ৰথমবাৰ স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল অপশ্যন হৈছে চুকাফা চুহুংমুং প্ৰতাপ সিংহ নে ৰুদ্ৰসিংহ তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি চুহুংমুঙে প্ৰথমবাৰৰ কাৰণে এই স্বৰ্গদেউ উপাধিটো গ্ৰহণ কৰিছিল নেক্সট প্ৰশ্ন হুইচ আহোম কিং বিল্ড দ্য ফেমাছ ৰংঘৰ কোনজন আহোম ৰজাই প্ৰসিদ্ধ ৰংঘৰ নিৰ্মাণ কৰিছিল অপশ্যন দিছে ৰুদ্ৰসিংহ প্ৰতাপ সিংহ শিৱসিংহ নে স্বৰ্গদেউ প্ৰমত্ত সিংহ তো ইয়াত প্ৰশ্নটো ভালকৈ পঢ়ি ল'ব ইয়াত নিৰ্মাণৰ কথা সুধিছে ইয়াত পুনৰ নিৰ্মাণৰ কথা সোধা নাইকিয়া যিহেতু নিৰ্মাণৰ কথা সুধিছে সেইটো কাৰণে সঠিক উত্তৰ হ'ব অপশ্যন এ ৰুদ্ৰসিংহই ৰংঘৰটো নিৰ্মাণ কৰিছিল কিন্তু প্ৰমত্ত সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰিছিল মানে ৰিবিল্ড যদি সোধে যে ৰংঘৰক
কোনে ৰিবিল্ড কৰিছিল বা পুনৰ নিৰ্মাণ কৰিছিল তেতিয়াহ'লে হ'ব প্ৰমত্ত সিংহ যেহেতু নিৰ্মাণৰ কথা সুধিছে বিল্ডৰ কথা সুধিছে সেইকাৰণে হ'ব অপশ্যন এ ৰুদ্ৰসিংহ সেইটো মনত ৰাখিব নেক্সট প্ৰশ্ন হু ৱাজ আহোম কিং ডিউৰিং দ্য বেটেল অফ ইটাখুলি ইটাখুলিৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল অপশ্যন দিছে ৰুদ্ৰসিংহ প্ৰতাপ সিংহ গদাধৰ সিংহ নে স্বৰ্গদেৱ প্ৰমত্ত সিংহ ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি গদাধৰ সিংহ ইটাখুলিৰ যুদ্ধৰ সময়ত আহোম ৰজা আছিলে গদাধৰ সিংহ এইটো মনত ৰাখিব নেক্সট প্ৰশ্ন হুইচ মোগল জেনেৰেল ৱাজ ডিফিটেড বাই দ্য আহোমছ ইন দ্য বেটেল অফ শৰাইঘাট শৰাইঘাটৰ যুদ্ধত আহোমসকলে কোনজন মোগল সেনাপতিক পৰাস্ত কৰিছিল অপশ্যন দিছে মীৰ জুমলা ৰাম সিংহ শাহিস্তা খান নে মান সিং ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি ৰাম সিংহ ৰাম সিং আছিলে এই ৰাম সিঙক শৰাইঘাটৰ যুদ্ধত আহোমসকলে পৰাস্ত কৰিছিল তেওঁ মোগলৰ ফলীয়া হৈ আহিছিলে অসমত নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং এডপ্টেড হিন্দুইজিম প্ৰথম আহোম ৰজা কোন আছিল যিয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল অপশ্যন দিছে ৰুদ্ৰসিংহ জয়দেৱ সিংহ প্ৰতাপ সিংহ নে গদাধৰ সিংহ ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি জয়দেৱ সিংহ জয়দেৱ সিংহ আছিলে প্ৰথমগৰাকী আহোম ৰজা যিয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল নেক্সট প্ৰশ্ন হু ৱাজ দ্য লাষ্ট কিং অফ দ্য আহোম ডাইনেষ্টি আহোম ৰাজবংশৰ শেষগৰাকী ৰজা কোন আছিল অপশ্যন দিছে ৰুদ্ৰসিংহ যোগেশ্বৰ সিংহ চন্দ্ৰকান্ত সিংহ নে পুৰন্দৰ সিংহ ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি পুৰন্দৰ সিংহ পুৰন্দৰ সিংহ হৈছে আহোমসকলৰ শেষজন ৰজা এইটো মনত ৰাখিব নেক্সট প্ৰশ্ন হুইচ আহোম কিং ফাৰ্ষ্ট ইন্ট্ৰডিউচ দ্য পাইক ছিষ্টেম ইন আছাম অসমত প্ৰথমে পাইক প্ৰথা কোনজন আহোম ৰজাই প্ৰচলন কৰিছিল অপশ্যন দিছে প্ৰতাপ সিংহ চুহুংমুং ৰুদ্ৰসিংহ নে গদাধৰ সিংহ ইয়াত প্ৰশ্নটো ভালকৈ পঢ়ি ল'ব ইয়াত ৰজাৰ নাম সুধিছে হয় না যদি সোধে যে পাইক ছিষ্টেম কোনে ইন্ট্ৰডিউচ কৰিছে তেতিয়াহ'লে হ'ব মোমাই তামুলী বৰবৰুৱা বাট ইয়াত ৰজাৰ কথা সুধিছে মোমাই তামুলী বৰবৰুৱা ৰজা নাছিলে ৰজাৰ নাম যিহেতু সুধিছে সেইকাৰণে ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ প্ৰতাপ সিংহ প্ৰতাপ সিংহৰ সময়তে এই যিটো পাইক ছিষ্টেম পাইক প্ৰথা আছে বা পাইক ছিষ্টেম আছে সেইটো ইন্ট্ৰডিউচ হৈছিল অসমত নেক্সট প্ৰশ্ন হুইচ আহোম কিং শিফটেড দ্য কেপিটেল ফ্ৰম গড়গাঁও টু ৰংপুৰ কোনজন আহোম ৰজাই গড়গাঁৱৰ পৰা ৰাজধানী ৰংপুৰলৈ স্থানান্তৰ কৰিছিল অপশ্যন দিছে চুহুংমুং ৰুদ্ৰসিংহ ৰাজেশ্বৰ সিংহ নে প্ৰমত্ত সিংহ তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহ ৰুদ্ৰসিংহই নিজৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰ কৰিছিল নেক্সট প্ৰশ্ন হুইচ মোগল এম্পায়াৰ চেণ্ট ৰাম সিং টু এটেক আছাম কোনজন মোগল সম্ৰাটে ৰাম সিঙক অসম আক্ৰমণৰ বাবে পঠাইছিল অপশ্যন দিছে আকবৰ ঔৰংজেব জাহাংগীৰ নে হুমায়ুন তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি ঔৰংজেব ঔৰংজেবে ৰাম সিঙক অসম আক্ৰমণ কৰাৰ কাৰণে পঠাইছিলে নেক্সট প্ৰশ্ন হুইচ আহোম কিং বিল্ড দ্য কাৰেংঘৰ কোনজন আহোম ৰজাই কাৰেংঘৰ নিৰ্মাণ কৰিছিল অপশ্যন দিছে প্ৰমত্ত সিংহ ৰুদ্ৰসিংহ ৰাজেশ্বৰ সিংহ নে শিৱ সিংহ তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি ৰাজেশ্বৰ সিংহ ৰাজেশ্বৰ সিংহই যিটো কাৰেংঘৰ আছে এই কাৰেংঘৰ নিৰ্মাণ কৰিছিল নেক্সট প্ৰশ্ন হুইচ আহোম কিং এষ্টাব্লিছ দ্য গড়গাঁও ফৰ্ট কোনজন আহোম ৰজাই গড়গাঁৱৰ দুৰ্গ নিৰ্মাণ কৰিছিল অপশ্যন দিছে শুক্লেংমুং ৰুদ্ৰসিংহ প্ৰতাপ সিংহ নে চুহুংমুং তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ শুক্লেংমুং শুক্লেংমুঙে এই গড়গাঁৱৰ দুৰ্গ নিৰ্মাণ কৰিছিল যাৰ বাবে তেওঁক গড়গঞা ৰজা বুলি জনা যায় নেক্সট প্ৰশ্ন হুইচ আহোম কিং ৱাজ ন'ন এজ বামুণী কোঁৱৰ কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায় অপশ্যন দিছে জয়দেৱ সিংহ শিৱ সিংহ চুদাংফা নে পুৰন্দৰ সিংহ ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি চুদাংফা চুদাংফাক বামুণী কোঁৱৰ নামেৰে জনা যায় নেক্সট প্ৰশ্ন সুধিছে হুইচ আহোম ৰুলাৰ এষ্টাব্লিছ দ্য ফাৰ্ষ্ট কইন ইন আছাম অসমত প্ৰথম মুদ্ৰাৰ প্ৰচলন কোনজন আহোম ৰজাই কৰিছিল অপশ্যন দিছে ৰুদ্ৰসিংহ গদাধৰ সিংহ জয়দেৱ সিংহ নে শিৱ সিংহ তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি জয়দেৱ সিংহই প্ৰথমবাৰৰ কাৰণে মুদ্ৰাৰ প্ৰচলন কৰিছিল অসমত সেইটো মনত ৰাখিব নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট বৰবৰুৱা অফ দ্য আহোম কিংডম আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা কোন আছিল অপশ্যন দিছে পূৰ্ণানন্দ বুঢ়াগোহাঁই আতন বুঢ়াগোহাঁই মোমাই তামুলী বৰবৰুৱা নে বদন বৰফুকন তো নামটোৰ পৰা গমেই পাইছে ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি মোমাই তামুলী বৰবৰুৱা আছিলে আহোমসকলৰ প্ৰথমগৰাকী বৰবৰুৱা নেক্সট প্ৰশ্ন হুইচ মোগল জেনেৰেল ইনভেটেড আছাম ইন 1662 চনত কোনজন মোগল সেনাপতিয়ে অসম আক্ৰমণ কৰিছিল অপশ্যন দিছে মীৰ জুমলা ৰাম সিং মান সিং নে বাখতিয়াৰ খিলজী তো সঠিক উত্তৰ হ'ব অপশ্যন এ মীৰ জুমলা 1662 চনত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ইউৰোপিয়ান টু ভিজিট আছাম প্ৰথম ইউৰোপিয়ান কোনজন অসমলৈ আহিছিল অপশ্যন দিছে ৰবাৰ্ট ব্ৰুচ জন বেপ্টিষ্ট ট্ৰেভেনিয়ে ৰাল্ফ ফিটছ নে ফ্ৰেন্সিছ হেমিল্টন তো সঠিক উত্তৰ হ'ব অপশ্যন চি ৰাল্ফ ফিটছ প্ৰথমজন ইউৰোপিয়ান আছিলে যি অসমত আহিছিলে নেক্সট প্ৰশ্ন হুইচ আহোম কিং বিল্ড দ্য ফেমাছ জয়সাগৰ টেংক কোনজন আহোম ৰজাই প্ৰসিদ্ধ জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল
অপশ্যন দিছে ৰুদ্ৰসিংহ, গদাধৰ সিংহ, ৰাজেশ্বৰ সিংহ নে গদাধৰ সিংহ। সৰি গদাধৰ সিংহ দুবাৰ আহি গ'ল, বাট ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী যিটো আছিলে সেইটো নিৰ্মাণ কৰিছিলে। নেক্সট প্ৰশ্ন, হুইচ আহোম ৰুলাৰ ডিফিটেড দ্য মোগল আৰ্মি এট দ্য বেটেল অফ ইটাখলি। ইটাখলি যুদ্ধত কোনজন আহোম ৰজাই মোগল সেনাক পৰাস্ত কৰিছিল। অপশ্যন দিছে গদাধৰ সিংহ, ৰুদ্ৰসিংহ, চক্ৰধ্বজ সিংহ নে জয়ধ্বজ সিংহ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ গদাধৰ সিংহ। ইটাখলি যুদ্ধৰ সময়ত আহোম ৰজা আছিলে গদাধৰ সিংহ আৰু তেওঁ মোগল সেনাক পৰাস্ত কৰিছিল। নেক্সট প্ৰশ্ন, ডিউৰিং হোজ ৰেইন ৱাজ দ্য বেটেল অফ আলাবৈ ফৰ্ট। কোনজন আহোম ৰজাৰ শাসনকালত আলাবৈৰ যুদ্ধ সংঘটিত হৈছিল। অপশ্যন দিছে উদয়াদিত্য সিংহ, চক্ৰধ্বজ সিংহ, ৰাজেশ্বৰ সিংহ নে ৰুদ্ৰসিংহ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি চক্ৰধ্বজ সিংহ। চক্ৰধ্বজ সিংহৰ দিনতে যিটো বেটেল অফ আলাবৈ আছিলে, আলাবৈৰ যুদ্ধ সংঘটিত হৈছিলে। নেক্সট প্ৰশ্ন, হুইচ আহোম কিং ইজ ন'ন ফৰ দ্য ইন্ট্ৰডিউচিং বুৰঞ্জী দ্য হিষ্টৰিকেল ক্ৰনিকেলছ অফ আছাম। অসমৰ ঐতিহাসিক বুৰঞ্জী গ্ৰন্থৰ পৰিচয় কোনজন আহোম ৰজাৰ সময়ত হৈছিল। অপশ্যন দিছে চুকাফা, চুহুংমুং, ৰুদ্ৰসিংহ নে গদাধৰ সিংহ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ চুকাফা। চুকাফাৰ দিনৰ পৰাই অসমত বুৰঞ্জী লিখা আৰম্ভ হৈছিলে, সেইটো মনত ৰাখিব। নেক্সট প্ৰশ্নটো সুধিছে, হুইচ ট্ৰিটি মাৰ্ক দ্য এণ্ড অফ আহোম ৰুল ইন আছাম। কোন সন্ধিয়ে আহোম শাসনৰ অন্ত পৰিছিল। অপশ্যন দিছে ট্ৰিটি অফ ঘিলাজাৰিঘাট, ট্ৰিটি অফ অসুৰৰ আলি, ট্ৰিটি অফ ইয়াণ্ডাবু নে ট্ৰিটি অফ মানস ৰিভাৰ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি ট্ৰিটি অফ ইয়াণ্ডাবু। ইয়াণ্ডাবু সন্ধিৰ পিছতেই অসমত আহোম ৰাজত্বৰ পতন ঘটিছিল, সেইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন, হুইচ আহোম কিং ফাৰ্ষ্ট ইন্ট্ৰডিউচ লেণ্ড ৰেভিনিউ ইন আছাম। অসমত প্ৰথমে ভূমিকৰ কোনজন আহোম ৰজাই প্ৰচলন কৰিছিল। অপশ্যন দিছে চুকাফা, চুহুংমুং, ৰুদ্ৰসিংহ নে প্ৰতাপ সিংহ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি প্ৰতাপ সিংহ। প্ৰতাপ সিংহৰ দিনৰ পৰাই অসমত যিটো ভূমিকৰ আছিলে লেণ্ড ৰেভিনিউ সেইটো আৰম্ভ হৈছিল। নেক্সট প্ৰশ্ন, হুইচ আহোম কিং ৱাজ অলছ' ন'ন এজ ভগনীয়া ৰজা। কোনজন আহোম ৰজাক ভগনীয়া ৰজা নামেৰে জনা গৈছিল। অপশ্যন দিছে চুতামলা, চুদাংফা নে শিৱসিংহ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ চুতামলা। যিজন চুতামলা আছিলে তেওঁক ভগনীয়া ৰজা হিচাপে জনা গৈছিলে। নেক্সট প্ৰশ্ন, হুইচ ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য আহোম কিংডম। আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল। এইটো ভুলতে কোন বুলি আহিলে, এইটো কি হ'ব, কি আছিলে। অপশ্যন দিছে চৰাইদেউ, গড়গাঁও, যোৰহাট নে শিৱসাগৰ। তো সঠিক উত্তৰ সকলোৱে জানে, অপশ্যন এটো হ'ব সঠিক উত্তৰ চৰাইদেউ। আহোমসকলৰ প্ৰথমটো ৰাজধানী আছিলে চৰাইদেউ, এইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন, হুইচ আহোম কিং বিল্ড দ্য শুক্ৰেশ্বৰ টেম্পল। কোনজন আহোম ৰজাই শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। অপশ্যন দিছে ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ নে গদাধৰ সিংহ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই যিটো শুক্ৰেশ্বৰ মন্দিৰ আছে সেইটো নিৰ্মাণ কৰিছিলে। নেক্সট প্ৰশ্ন, হুইচ ট্ৰিটি ফ'ৰ্চ দ্য আহোম টু চাৰেণ্ডাৰ গুৱাহাটী টু দ্য মোগলছ। কোনটো সন্ধিৰ দ্বাৰা আহোমসকলে গুৱাহাটীৰ মোগলসকলক হস্তান্তৰ কৰিবলৈ বাধ্য হৈছিল। অপশ্যন দিছে ট্ৰিটি অফ ইয়াণ্ডাবু, ট্ৰিটি অফ ঘিলাজাৰিঘাট, ট্ৰিটি অফ অসুৰৰ আলি নে ট্ৰিটি অফ মানস ৰিভাৰ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি ট্ৰিটি অফ অসুৰৰ আলি। যিটো অসুৰৰ আলি সন্ধি আছিলে সেই সন্ধিৰ মতে আহোমসকলে গুৱাহাটী মোগলসকলক দি দিব লগা হৈছিল। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য লিডাৰ অফ দ্য ফুলগড়ি আপৰাইজিং অফ 1861। 1861 চনত ফুলগড়ি বিদ্ৰোহৰ নেতা কোন আছিল বা কোন আছিল। অপশ্যন আছে মণিৰাম দেৱান, পিয়লি ফুকন, গুমধৰ কোঁৱৰ নে স্থানীয় কৃষকসকল। তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি লোকেল প্ৰিজেন্স। যিসকল স্থানীয় কৃষক আছিলে সিহঁতিয়ে তাত প্ৰটেষ্ট কৰি আছিলে, আৰু আপোনালোকে হয়তো জানে ফুলগড়ি ধাবা যিটো নগাঁৱত আছে, তো সেইটোৰ লিডাৰ আছিলে গোটেই লোকেল প্ৰিজেন্সখিনি, লোকেল কৃষকসকল। নেক্সট প্ৰশ্ন, হুইচ আছামিজ লিডাৰ ৱাজ হেংড বাই দ্য ব্ৰিটিছ ফৰ হিজ ৰোল ইন দ্য ৰিভল্ট অফ 1857। 1857 চনত বিদ্ৰোহৰ অংশ লোৱাৰ বাবে কোনজন অসমীয়া নেতাক ফাঁচি দিয়া হৈছিল। অপশ্যন আছে মণিৰাম দেৱান, পিয়লি ফুকন, কুশল কোঁৱৰ নে তৰুণৰাম ফুকন। তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ মণিৰাম দেৱান। আপোনালোকে চনটো মনত ৰাখিব, মণিৰাম দেৱানক 26 ফেব্ৰুৱাৰী 1858 26 ফেব্ৰুৱাৰী 1858 ফাঁচি দিয়া হৈছিলে, সেইটো মনত ৰাখিব। এই ডেটটো বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ দ্য আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। স্বাধীনতাৰ পাছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল। অপশ্যন আছে বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন নে বিমলা প্ৰসাদ চলিহা। সঠিক উত্তৰ হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিলে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আফটাৰ ইণ্ডিপেণ্ডেঞ্চ, স্বাধীনতাৰ পাছত। নেক্সট প্ৰশ্ন, ইন হুইচ ইয়াৰ ৱাজ আছাম ডিক্লেয়াৰ্ড এ ছেপাৰেট প্ৰভিন্স বাই দ্য ব্ৰিটিছ। কোন চনত ব্ৰিটিছসকলে অসমক এটা পৃথক প্ৰদেশ হিচাপে ঘোষণা কৰিছিল। অপশ্যন আছে 1905, 1912, 1935, 1947। এই প্ৰশ্নটো বহুতে ভুল কৰি থয়।
বহুতে ভাবিব চাগে ইয়াত অপশ্যন 1874টো কিয় নাইকিয়া 1874 থাকিব লাগে কিন্তু মনত ৰাখিব 1874ত অসমত চিফ কমিশ্যনাৰ প্ৰভিন্সে ঘোষণা কৰা হৈছিল চিফ কমিশ্যনাৰ মই লিখি দিছোঁ চিফ কমিশ্যনাৰ প্ৰভিন্স হিচাপে ঘোষণা কৰা হৈছিল বেংগল প্ৰেচিডেঞ্চিৰ পৰা ছেপাৰেট কৰি পেলাই চিফ কমিশ্যনাৰ প্ৰভিন্স বুলি ঘোষণা কৰা হৈছিল আৰু তাৰ প্ৰথম চিফ কমিশ্যনাৰ আছিলে মই লিখি দিছোঁ চিফ লিখিছোঁ চিফ কমিশ্যনাৰ আছিলে R.S. কিটিংছ এই নামটো মনত ৰাখিব R.S. কিটিংছ তেওঁ আছিলে প্ৰথমজন চিফ কমিশ্যনাৰ অফ আছাম আৰু যিটো আমাৰ প্ৰশ্ন সুধিছে যেটা পৃথক প্ৰদেশ হিচাপে ছেপাৰেট প্ৰভিন্স তেতিয়াহ'লে হ'ব অপশ্যন বিটো শুদ্ধ 1912 চনত 1912 চন হ'ব এইটো ছেপাৰেট প্ৰভিন্স আৰু যদি সোধে যে চিফ কমিশ্যনাৰ প্ৰভিন্স তেতিয়াহ'লে হ'ব 1874 সেইটো মনত ৰাখিব খেলি মেলি নকৰিব ইয়াত নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু বিকাম এ মেম্বাৰ অফ দ্য ভাইচৰয়ছ এক্সিকিউটিভ কাউন্সিল ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদত সদস্য হোৱা প্ৰথম অসমীয়া কোন আছিল অপশ্যন হৈছে গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি সৈয়দ মহম্মদ ছাদুল্লাহ নে তৰুণৰাম ফুকন তো সঠিক উত্তৰ হ'ব অপশ্যন চি সৈয়দ মহম্মদ ছাদুল্লাহ হৈছিলে প্ৰথমগৰাকী অসমীয়া ব্যক্তি যে ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হৈছিলে নেক্সট প্ৰশ্ন হুইচ ৰিভলিউচনাৰী গ্ৰুপ ৱাজ ফৰ্ম ইন আছাম ডিউৰিং দ্য ইণ্ডিপেণ্ডেন্স মুভমেণ্ট স্বাধীনতা আন্দোলনৰ সময়ত অসমত কোনটো বিপ্লৱী গোট গঠিত হৈছিল অপশ্যন হৈছে মিত্ৰ বাহিনী অনুশীলন সমিতি যুগান্তৰ দল নে SSRA তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ মিত্ৰ বাহিনী পুষ্পলতাত আছে ফৰ্ম কৰিছিলে এইটো মনত ৰাখিব আৰু এইটো অসমত ফৰ্ম হৈছিলে মিত্ৰ বাহিনী লগতে যদি আপোনাক আসাম পুলিচ কমপ্লিট সিলেবাসৰ PDF লাগে য'ত টোটেল 2500+ MCQ আছে উত্তৰৰ সৈতে য'ত আসাম পুলিচৰ কমপ্লিট সিলেবাসৰ সকলো সাবজেক্ট লাইক আসাম হিষ্ট্ৰী আসাম জিওগ্ৰাফি ইণ্ডিয়ান হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ স্পৰ্টছ পলিটি ইকনমিক্স ইংলিছ গ্ৰামাৰ মেথছ আৰু ৰিজনিং এই সকলো সাবজেক্টৰ MCQ আছে উত্তৰৰ সৈতে যদি আপোনাক লাগে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নাম্বাৰত 99 रुपी পে কৰি পেলাই এইটো নাম্বাৰতে WhatsApp আছে তাতে স্ক্ৰীনশ্বটটো পঠাই দিয়ক আপোনাক ইমিডিয়েটলি PDFটো পঠাই দিয়া হ'ব যেহেতু পৰীক্ষাৰ আৰু বেছি দেৰি নাইকিয়া তো আপোনালোকে আৰু বেছি দেৰি নকৰিব কাৰণ আপোনালোকে নিজেও পঢ়িব লাগিব প্ৰশ্ন নেক্সট প্ৰশ্নটো সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট উইমেন মাৰ্টিয়াৰ অফ আছাম ইন দ্য কুইট ইণ্ডিয়া মুভমেণ্ট অসমৰ প্ৰথম মহিলা শ্বহীদ কোন আছিল যিয়ে ভাৰতেক আন্দোলনত জীৱন উৎসৰ্গা কৰিছিল অপশ্যন আছে কনকলতা বৰুৱা কুশল কোঁৱৰ চন্দ্ৰপ্ৰভা শইকীয়ানী নে ৰাণী গাইদিনলিউ ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ কনকলতা বৰুৱা বীৰাংগনা কনকলতা বৰুৱাই যেটো কুইট ইণ্ডিয়া মুভমেণ্ট আছিলে ভাৰতেক আন্দোলন সেইটো সময়তে নিজৰ জীৱন উৎসৰ্গা কৰিছিল আৰু ডেটটো মনত ৰাখিব ডেটটো বহুত ইম্পৰ্টেণ্ট হয় 20 ছেপ্টেম্বৰ 1942 এই দিনাখন কনকলতা বৰুৱা শ্বহীদ হৈছিলে নেক্সট প্ৰশ্ন হুইচ লিডাৰ অফ আছাম ৱাজ দ্য মেইন আৰ্কিটেক্ট অফ দ্য আছাম একৰ্ড অসম চুক্তিৰ মুখ্য পৰিকল্পনাকাৰী কোন আছিল অপশ্যন দিছে হিতেশ্বৰ শইকীয়া প্ৰফুল্ল কুমাৰ মহন্ত তৰুণ গগৈ নে গোপীনাথ বৰদলৈ তো সঠিক উত্তৰটো হ'ব অপশ্যন বি প্ৰফুল্ল কুমাৰ মহন্ত আছিলে যেটো আছাম একৰ্ড তাৰ মুখ্য নেতা মেইন লিডাৰজন তেওঁই আছিলে নেক্সট প্ৰশ্ন হুইচ ইয়াৰ ৱাজ দ্য আছাম ছেপাৰেট ফ্ৰম দ্য বেংগল প্ৰেচিডেঞ্চি কিমান চনত অসম বেংগল প্ৰেচিডেঞ্চিৰ পৰা পৃথক কৰা হৈছিল অপশ্যন দিছে 1874 1889 1905 নে 1912 তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 1874 মই অলপ আগতে কৈ আহিছিলোঁ তো এইটো 1874 হ'ব যেটো বেংগল প্ৰেচিডেঞ্চি বুলি উল্লেখ কৰি দিছে নেক্সট প্ৰশ্ন হুইচ চিটি ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য আছাম আফটাৰ ইণ্ডিপেণ্ডেন্স স্বাধীনতাৰ পিছত অসমৰ প্ৰথম ৰাজধানী কোনখন চহৰ আছিল অপশ্যন আছে গুৱাহাটী শ্বিলং দিছপুৰ নে তেজপুৰ সঠিক উত্তৰ সকলোৱে জানে অপশ্যন বিটো হ'ব কাৰেক্ট এনসাৰ শ্বিলং স্বাধীনতাৰ পিছত শ্বিলং হৈছিলে অসমৰ ৰাজধানী আৰু ইয়াক 1973 দিছপুৰলৈ ট্ৰান্সফাৰ কৰা হৈছিল নেক্সট প্ৰশ্ন হুইচ ষ্টেট ৱাজ ফাৰ্ষ্ট কাৰ্ভ আউট অফ দ্য আছাম ইন 1963 1963 চনত অসমৰ পৰা পৃথক হৈ গঠিত হোৱা ৰাজ্য কোনটো আছিল অপশ্যন দিছে নাগালেণ্ড অৰুণাচল প্ৰদেশ মিজোৰাম নে মেঘালয় তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ নাগালেণ্ড এক্সাক্ট ডেটটো মনত ৰাখিব এইটো আছিল 1 ডিচেম্বৰ 1963 এই তাৰিখে নাগালেণ্ড অসমৰ পৰা ছেপাৰেট হৈ পেলাই এটা নিজৰ মানে ভাৰতৰ এটা ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল নেক্সট প্ৰশ্ন কৰিছে when was Assam Oil Company nationalized অসম অইল কোম্পানী কিমান চনত ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল অপশ্যন দিছে 1956 1961 1981 নে 1990 তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 1981 1981 চনত যেটো আছাম অইল কোম্পানী আছে হেতুক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল হেতু মনত ৰাখিব নেক্সট প্ৰশ্ন which commission recommended the reorganization of Assam boundaries in 1953 1953 চনত অসমৰ সীমা পুনৰ গঠনৰ বাবে কোনটো আয়োগ গঠন কৰা হৈছিল
অপশ্যন দিছে চাইমন কমিশ্যন, ধাৰ কমিশ্যন, ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশ্যন নে ৰাজমান্নাৰ কমিশ্যন। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি, ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশ্যন, যিটো 1953 গঠন কৰা হৈছিলে। তো সেইটো এই কমিশ্যন যিটো আছে ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশ্যন, সেইটো গঠন কৰা হৈছিল যাতে অসমৰ সীমা পুনৰ গঠন কৰিব পাৰে তাৰ বাবে। নেক্সট প্ৰশ্ন, ইয়াৰ চিৰিয়েল নাম্বাৰটো 58 হ'ব, 57 বুলি আহি থাকিলে যি কি নহওক। ইয়াত সুধিছে হুইচ ষ্টেট ৱাজ ছেপাৰেট ফ্ৰম আছাম ইন 1972। 1972 চনত অসমৰ পৰা কোনটো ৰাজ্য পৃথক হৈছিল? অপশ্যন দিছে মণিপুৰ, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ নে মেঘালয়া। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি, মেঘালয়া। 1972 চনত মেঘালয়া অসমৰ পৰা ছেপাৰেট হৈ গৈছিলে আৰু তাৰ এবছৰ পিছতেই অৰ্থাৎ 1973 অসমৰ ৰাজধানীও শ্বিফ্ট হৈছিলে কেপিটেল। তো আপোনালোকে তেনেকৈ মনত ৰাখিব পাৰে। নেক্সট প্ৰশ্ন, ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম এজিটেশ্যন অৰ্থাৎ আছাম মুভমেণ্ট ষ্টাৰ্টেড। অসম আন্দোলন কোন চনত আৰম্ভ হৈছিল? অপশ্যন দিছে 1975, 1979, 1983 নে 1985। যদি আপোনালোকে ইয়াত অপশ্যন ডিটো শুদ্ধ বুলি কৈ আছে তেতিয়াহ'লে এইটো ভুল হৈছে, এইটো ৰং হৈছে। আপোনালোকে প্ৰশ্নটো ভালকৈ পঢ়ি চাওক। ইয়াত সুধিছে কোন চনত আৰম্ভ হৈছিল। 1985তো আছাম একৰ্ড চাইন হৈছিলে, মানে তেতিয়া শেষ হৈছিলে আৰু শেষৰ পিছত মানে আছাম একৰ্ড চাইন হৈ পেলাই অসম আন্দোলনটো শেষ হৈছিলে। বাট ষ্টাৰ্ট হৈছিলে তাতকৈ 6 বছৰ আগত, অৰ্থাৎ অপশ্যন বিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ, 1979। আৰু শেষ হৈছিলে 85ত, আৰু শেষ হৈছিল মানে যেতিয়া আছাম একৰ্ড হৈছিলে তেতিয়া শেষ হৈছিলে। তো 85ত শেষ হৈছিলে আৰু আছাম একৰ্ড 85ত চাইন কৰা হৈছিল। বাট আমাৰ প্ৰশ্নত সুধিছে আৰম্ভ কেতিয়া হৈছিল, সেইটো কাৰণে অপশ্যন বিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন, হুইচ পলিটিকেল পাৰ্টি ৱাজ ফৰ্ম ইন দ্য আছাম এজ এ ৰিজাল্ট অফ দ্য আছাম মুভমেণ্ট। অসম আন্দোলনৰ ফলত গঠিত হোৱা ৰাজনৈতিক দল কি? অপশ্যন আছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ নে কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া। ইয়াৰ সঠিক উত্তৰ সকলোৱে জানে, অপশ্যন চিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ, AGP অৰ্থাৎ অসম গণ পৰিষদ, যিটো প্ৰফুল্ল কুমাৰ মহন্ত ছাৰ প্ৰথমজন CM আছিলে AGPৰ পৰা। তো এই AGP গঠন হৈছিলে আছাম আন্দোলনৰ পিছত, মানে আছাম আন্দোলনৰ ফলতেই, আল্টিমেটলি একেটা কথা। নেক্সট প্ৰশ্ন, হুইচ আছামিজ লিডাৰ বিকাম দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন আছে ফখৰুদ্দিন আলী আহমেদ, বিষ্ণুৰাম মেধি, তৰুণ গগৈ নে হিতেশ্বৰ শইকীয়া। তো সঠিক উত্তৰ হ'ব অপশ্যন এ, ফখৰুদ্দিন আলী আহমেদ। ফখৰুদ্দিন আলী আহমেদ হৈছে বৰ্তমানলৈকে অসমৰ প্ৰথমগৰাকী আৰু একমাত্ৰ ৰাষ্ট্ৰপতি, যি অসমীয়া আছিলে কিন্তু ৰাষ্ট্ৰপতি হৈছিলে। তেওঁ একমাত্ৰ আৰু প্ৰথম, সেইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন, হুইচ ইয়াৰ ৱাজ দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল অৰ্থাৎ BTC ফৰ্মড। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, যাক আমি চমুকৈ BTC বুলি কওঁ, কেতিয়া গঠিত হৈছিল? অপশ্যন দিছে 2001 চন, 2003 চন, 2005 চন নে 2010 চন। তো সঠিক উত্তৰ হ'ব অপশ্যন বি, 2003 চন। আৰু একজেক্ট ডেটটো মনত ৰাখিব, একজেক্ট ডেটটো আছিল 10 ফেব্ৰুৱাৰী 2003। এই ডেটত যিটো BTC আছে এইটো ফৰ্ম হৈছিলে, এইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন, হুইচ আছামিজ ফ্ৰীডম ফাইটাৰ ৱাজ পোষ্টমাছলি এৱাৰ্ডেড দ্য ভাৰত ৰত্ন। অসমৰ কোনজন স্বাধীনতা সংগ্ৰামীক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল? অপশ্যন আছে গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, ভূপেন হাজৰিকা নে বিষ্ণুৰাম মেধি। তো সঠিক উত্তৰটো হ'ব অপশ্যন এ, গোপীনাথ বৰদলৈ। তো কিছুমানে ভূপেন হাজৰিকা বুলি ক'ব পাৰে, যিহেতু ভূপেন হাজৰিকা 2019 চনত ভাৰত ৰত্ন দিয়া হৈছিলে আৰু এইটো মৰণোত্তৰভাৱেই দিয়া হৈছিলে। কিন্তু আপোনালোকে ভালকৈ এবাৰ প্ৰশ্নটো পঢ়ি ল'ব, প্ৰশ্নটো কি কৈছে, স্বাধীনতা সংগ্ৰামী, আৰু ভূপেন হাজৰিকা দেৱক 1999ত ভাৰত ৰত্ন দিয়া হৈছিল। প্ৰশ্নটো ভালকৈ পঢ়ি পেলাই তাৰপিছত উত্তৰ কৰিব, তেতিয়া খেলিমেলি নহয়। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু বি ইলেক্টেড টু দ্য ব্ৰিটিছ পাৰ্লিমেণ্ট। কোনজন প্ৰথম অসমীয়াই ব্ৰিটিছ সংসদত নিৰ্বাচিত হৈছিল? অপশ্যন দিছে গোপীনাথ বৰদলৈ, ৰোহিণী কুমাৰ চৌধুৰী, ভুৱনেশ্বৰ বৰুৱা নে আনন্দৰাম বৰুৱা। তো সঠিক উত্তৰটো হ'ব অপশ্যন বি, ৰোহিণী কুমাৰ চৌধুৰী। ৰোহিণী কুমাৰ চৌধুৰী হৈছে প্ৰথমগৰাকী অসমীয়া ব্যক্তি যি ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ কাৰণে ইলেক্টেড হৈছিলে, মানে নিৰ্বাচিত হৈছিলে। নেক্সট প্ৰশ্ন, ইন হুইচ ইয়াৰ ৱাজ দ্য লাইন ছিষ্টেম ইণ্ট্ৰডিউচ ইন আছাম। অসমত লাইন ছিষ্টেম কিমান চনত চালু হৈছিল? অপশ্যন দিছে 1912, 1916, 1920 নে 1932। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি, 1920। 1920 চনত এই যিটো লাইন ছিষ্টেম আছে সেইটো অসমত ইণ্ট্ৰডিউচ হৈছিলে। নেক্সট প্ৰশ্নটো সুধিছে হুইচ ইয়াৰ ৱাজ দ্য আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট পাছ। অসম ভূমি আৰু আয় বিধান আইন কিমান চনত গঠিত হৈছিল? ইয়াত টাইপিং মিষ্টেক হ'ল, কিয়ত হৈ আছে, কিন্তু কিমান চনত হ'ব, কিমান চনত গৃহীত হৈছিল। অপশ্যন দিছে 1873, 1886, 1898 নে 1915। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, 1886। 1886 চনত এই যিটো আছে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট, এইটো পাছ কৰা হৈছিলে। নেক্সট প্ৰশ্ন, ৱেন ৱাজ আছামছ ফাৰ্ষ্ট ৰেলৱে লাইন কনষ্ট্ৰাক্টেড। অসমত প্ৰথম ৰেলপথ কিমান চনত নিৰ্মাণ কৰা হৈছিল? অপশ্যন দিছে 1881, 1899, 1903 নে 1911। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ, 1881। 1881 চনত যিটো অসমত প্ৰথম ৰেলপথ নিৰ্মাণ কৰা হৈছিল। আৰু লগতে মনত ৰাখিব, এইটো ডিব্ৰুগড় টু মাৰ্ঘেৰিটা,
ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈকে আছিলে, সেইটো মনত ৰাখিব। আৰু লগতে মনত ৰাখিব ভাৰতত প্ৰথমবাৰ এখন ৰেল আহিছিলে 1853 ভাৰতত আহিছিলে প্ৰথমবাৰৰ কাৰণে ৰেল, আৰু অসমত আহিছিলে 1881। সেইটো মনত ৰাখিব, চন দুটা সুধি দিব পাৰে, একো ডাউট নহয় যে নুসুধিবই, বহুত ইম্পৰ্টেণ্ট হয়। আৰু যিটো ভাৰতৰ আছিলে প্ৰথমটো, সেইটো আছিলে বম্বে টু থানে। বম্বেৰ পৰা বম্বে, বৰ্তমান মুম্বাই, আগতে বম্বে বুলি কয়, বম্বে টু থানে। থানে বৰ্তমান মহাৰাষ্ট্ৰৰ এখন চহৰ হয় থানে, তো বম্বেৰ পৰা থানেলৈকে আছিলে। আৰু অসমৰটো ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈকে আছিলে। চন দুটা মনত ৰাখিব। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু বি হেংড বাই দ্য ব্ৰিটিছ ফৰ পাৰ্টিচিপেটিং ইন দ্য 1857 ৰিভল্ট। 1857 বিদ্ৰোহত অংশ লোৱাৰ বাবে ব্ৰিটিছসকলে প্ৰথম অসমীয়া কোন আছিল যাক ফাঁচি দিয়া হৈছিল? অপশ্যন আছে মণিৰাম দেৱান, পিয়লি ফুকন, গুমধৰ কোঁৱৰ নে কুশল কোঁৱৰ? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ মণিৰাম দেৱান। এই প্ৰশ্নটো ৰিপিট হৈ গ'ল, প্ৰশ্ন আগতো দিছোঁ মই, এইবাৰো আহি গ'ল, যি কি নহওক ৰিভাৰ্চ হৈ গ'ল। তো অপশ্যন এটো হ'ব মণিৰাম দেৱান। নেক্সট প্ৰশ্ন, হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট চেঞ্চাছ কণ্ডাক্টেড ইন আছাম? অসমত প্ৰথম জনগণনা কিমান চনত হৈছিল? অপশ্যন আছে 1872, 1881, 1891 নে 1901? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 1872। 1872 চনত অসমত প্ৰথম জনগণনা অৰ্থাৎ চেঞ্চাছ কণ্ডাক্ট কৰা হৈছিল। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ প্ৰেচিডেণ্ট টু দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল? এইটো জাতীয় হ'ব, ট্ৰান্সলেট কৰোঁতে ৰাষ্ট্ৰীয় বুলি আহি গ'ল, যি কি নহওক একেই কথা। ভাৰতীয় জাতীয় কংগ্ৰেছত প্ৰথম অসমীয়া সভাপতি কোন আছিল? অপশ্যন দিছে বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন নে দেৱকান্ত বৰুৱা? তো সঠিক উত্তৰ হ'ব অপশ্যন ডি দেৱকান্ত বৰুৱা। দেৱকান্ত বৰুৱা আছিলে প্ৰথমগৰাকী অসমীয়া ব্যক্তি যি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল। নেক্সট প্ৰশ্ন, হুইচ ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল ইণ্ট্ৰডিউচ দ্য ইনাৰ লাইন ৰেগুলেশ্যন ইন আছাম? অসমত ইনাৰ লাইন বিধি কোনজন ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলে প্ৰচলন কৰিছিল? অপশ্যন দিছে লৰ্ড কাৰ্জন, লৰ্ড ৱেলেছলি, লৰ্ড নৰ্থব্ৰক নে লৰ্ড মেয়? তো সঠিক উত্তৰটো হ'ব অপশ্যন চি লৰ্ড নৰ্থব্ৰক। এই যিটো লৰ্ড নৰ্থব্ৰক আছিলে তেওঁ এই অসমত ইনাৰ লাইন ৰেগুলেশ্যন যিটো এক্ট আছে সেইটো পাছ কৰিছিলে, সেইটো প্ৰচলন কৰিছিল। নেক্সট প্ৰশ্ন, হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট আছাম সাহিত্য সভা ছেশ্যন হেল্ড? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল? অপশ্যন আছে 1912, 1917, 1925 নে 1930? তো সঠিক উত্তৰটো সকলোৱে জানে, অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ, 1917 চনত। 1917 চনত অসম সাহিত্য সভা গঠন কৰা হৈছিল আৰু প্ৰথমটো অধিৱেশন এই 1917 চনতে হৈছিলে। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু বিকাম দ্য প্ৰেচিডেণ্ট অফ দ্য আছাম এছ'চিয়েশ্যন? অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন আছে মাণিক চন্দ্ৰ বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, প্ৰভাত চন্দ্ৰ বৰুৱা নে গোপীনাথ বৰদলৈ? তো এই সঠিক উত্তৰটো হ'ব অপশ্যন চি প্ৰভাত চন্দ্ৰ বৰুৱা। ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আছিলে এই আছাম এছ'চিয়েশ্যনৰ প্ৰথমগৰাকী সভাপতি। আৰু লগতে মনত ৰাখিব যিটো ইয়াত সুধিছে আছাম এছ'চিয়েশ্যন, সেইটো 1903 চনত গঠন কৰা হৈছিল। যদিও 1903 চনত গঠন কৰা হৈছিল, কিন্তু ইয়াৰ প্ৰথমটো অধিৱেশন 1905 চনতে সংঘটিত হৈছিল। 1905 চনত হৈছিলে, এইটো মনত ৰাখিব, আৰু তাৰ সভাপতি আছিলে প্ৰভাত চন্দ্ৰ বৰুৱা। নেক্সট প্ৰশ্ন, হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট পঞ্চায়তী ৰাজ ছিষ্টেম ইণ্ট্ৰডিউচ ইন আছাম? অসমত প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থা কিমান চনত আৰম্ভ হৈছিল? অপশ্যন আছে 1952, 1959, 1963 নে 1994? তো ইয়াৰ সঠিক উত্তৰটো হ'ব, সকলোৱে জানে, ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি 1994। 1994 চনত এই যিটো পঞ্চায়তী ৰাজ ব্যৱস্থা আছে এইটো অসমত আৰম্ভ কৰা হৈছিল অফিচিয়েলি, সেইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন, হুইচ ইয়াৰ ডিড আছাম বিকাম দ্য ফুল ফ্লেজড ষ্টেট অফ ইণ্ডিয়া? অসম কিমান চনত ভাৰতৰ এক পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল? অপশ্যন দিছে 1947, 1950, 1956 নে 1963? তো সঠিক উত্তৰ হ'ব অপশ্যন বি 1950। ডেটটো মনত ৰাখিব, 26 জানুৱাৰী 1950 চনত অসমক এক পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছিল। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ ফ্ৰম দ্য অসম গণ পৰিষদ AGP? অসম গণ পৰিষদৰ পৰা প্ৰথম মুখ্যমন্ত্ৰী কোন হৈছিল? অপশ্যন আছে হিতেশ্বৰ শইকীয়া, বিমলা প্ৰসাদ চলিহা, প্ৰফুল্ল কুমাৰ মহন্ত নে তৰুণ গগৈ? তো সঠিক উত্তৰ হ'ব অপশ্যন চি প্ৰফুল্ল কুমাৰ মহন্ত। AGPৰ পৰা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হৈছিলে প্ৰফুল্ল কুমাৰ মহন্ত। নেক্সট প্ৰশ্ন, হুইচ এগ্ৰিমেণ্ট মাৰ্কড দ্য এণ্ড অফ দ্য আছাম এজিটেশ্যন? অসম আন্দোলনৰ অন্ত হোৱাৰ কাৰণ হোৱা চুক্তি কোনটো? অপশ্যন আছে শ্বিলং একৰ্ড, তাস্কেণ্ট এগ্ৰিমেণ্ট, আছাম একৰ্ড নে পুনা পেক্ট? তো সঠিক উত্তৰ হ'ব অপশ্যন চি, মই কৈ আহিছিলোঁ, অসম চুক্তি। আৰু চনটো আছিলে 1985, আছাম একৰ্ড চাইন হৈছিলে। নেক্সট প্ৰশ্ন, ৱেন ৱাজ দ্য গুৱাহাটী হাইকোৰ্ট এষ্টাব্লিছড? গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল? অপশ্যন দিছে 1947, 1948,
1950 নে 1971? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 1948। 1948 চনত এই যিটো গুৱাহাটী হাইকোৰ্ট আছে সেইটো গঠন কৰা হৈছিল বা স্থাপন কৰা হৈছিল। নেক্সট প্ৰশ্ন, হুইচ ইয়াৰ ৱাজ দ্য নুমলীগড় ৰিফাইনেৰী লিমিটেড এষ্টাব্লিছড? নুমলীগড় তেল শোধনাগাৰ কিমান চনত স্থাপন হৈছিল? অপশ্যন আছে 1985, 1993, 1999 নে 2001? তো অপশ্যন কেইটাৰ পৰা ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 1993। 1993 চনত এই যিটো NRL আছে অৰ্থাৎ নুমলীগড় তেল শোধনাগাৰ আছে, নুমলীগড় ৰিফাইনেৰী লিমিটেড, সেইটো স্থাপন কৰা হৈছিল। নেক্সট প্ৰশ্ন, হুইচ ইয়াৰ ৱাজ দ্য আছাম টি কোম্পানী এষ্টাব্লিছড? অসম চাহ কোম্পানী কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন আছে 1835, 1839, 1844 নে 1851? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 1839। 1839 চনত আছাম টি কোম্পানী, অসম চাহ কোম্পানী স্থাপন কৰা হৈছিল। আৰু লগতে মনত ৰাখিব, চাহৰ আৱিষ্কাৰ অসমতে হৈছিলে, চবেই জানে। চাহ আৱিষ্কাৰ হৈছিলে, চনটো বহুত ইম্পৰ্টেণ্ট হয়। চাহ আৱিষ্কাৰ হৈছিলে 1823 খ্ৰীষ্টাব্দত বা 23 চনত, সেইটো মনত ৰাখিব। 1823ত চাহ আৱিষ্কাৰ হৈছিলে আৰু 1839 1839 চনত আছাম টি কোম্পানী ইষ্টাব্লিছ হৈছিলে। নেক্সট প্ৰশ্ন, হুইচ ব্ৰিটিছ অফিচাৰ ইজ ক্ৰেডিটেড উইথ ডিস্কভাৰিং টি ইন আছাম? অসমত চাহ আৱিষ্কাৰৰ কৃতিত্ব কোনজন ব্ৰিটিছ বিষয়াৰ? অপশ্যন আছে ৰবাৰ্ট ব্ৰুচ, ডেভিড স্কট, ফ্ৰান্সিছ জেনস্কিন নে হেনৰি কটন? তো অভিয়াছলি অপশ্যন এটো হ'ব সঠিক উত্তৰ, ৰবাৰ্ট ব্ৰুচ। সকলোৱে জানে ৰবাৰ্ট ব্ৰুচে চাহ আৱিষ্কাৰ কৰিছিল অসমত, মনত ৰাখিব। নেক্সট প্ৰশ্ন, হুইচ ট্ৰিটি লিড টু দ্য ব্ৰিটিছ এনেক্সেশ্যন অফ আছাম? কোনটো সন্ধিৰ ফলত অসম ব্ৰিটিছসকলৰ অধীনত গ'ল? অপশ্যন আছে ট্ৰিটি অফ ইয়াণ্ডাবু, ট্ৰিটি অফ চৌগলি, ট্ৰিটি অফ পচুৰৰ আলি, ট্ৰিটি অফ পুৰন্দৰ? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ ট্ৰিটি অফ ইয়াণ্ডাবু। ইয়াণ্ডাবু সন্ধিৰ পিছতেই অসমখন ব্ৰিটিছৰ আণ্ডাৰত গৈছিলে। আৰু চনটো মনত ৰাখিব, ডেটটো একজেক্ট, এইটো আছিলে 24 ফেব্ৰুৱাৰী 1826 চন। এইটো হৈছে ডেটটো, একজেক্ট ডেটটো। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ অফ আছাম? অসমত প্ৰথমবাৰৰ বাবে নিযুক্ত হোৱা ব্ৰিটিছ আয়ুক্ত কোন আছিলে? অপশ্যন আছে ডেভিড স্কট, ফ্ৰান্সিছ জেনস্কিনছ, হেনৰি কটন নে ৰবাৰ্ট ৰিড? প্ৰশ্নটো ভালকৈ পঢ়ি ল'ব। ইয়াত কমিশ্যনাৰ সুধিছে, ইয়াত চিফ কমিশ্যনাৰ শুনা নাই, কিন্তু কমিশ্যনাৰ বেলেগ আৰু চিফ কমিশ্যনাৰ বেলেগ। যদি আপোনাক চিফ কমিশ্যনাৰ সোধে, চিফ কমিশ্যনাৰ, তেতিয়াহ'লে হ'ব, মই অলপ আগতে কৈ আহিছিলোঁ, R.S. কিটিংছ। কিন্তু যে ইয়াত অকল কমিশ্যনাৰ বুলি সুধিছে, ব্ৰিটিছ কমিশ্যনাৰ, সেইকাৰণে ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ ডেভিড স্কট। ডেভিড স্কট আছিলে প্ৰথমগৰাকী ব্ৰিটিছ কমিশ্যনাৰ অফ আছাম। নেক্সট প্ৰশ্ন, হুইচ আছামিজ লিডাৰ ৱাজ ন'ন এজ দ্য দেশভক্ত অফ আছাম? অসমৰ দেশভক্ত নামেৰে কোন জনাজাত? অপশ্যন আছে তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি নে ৰবীন চন্দ্ৰ বৰদলৈ? তো সঠিক উত্তৰ অপশ্যন এ হ'ব তৰুণৰাম ফুকন, দেশভক্ত তৰুণৰাম ফুকন। নেক্সট প্ৰশ্ন, হু ৰ'ট দ্য বুক ৰাজতৰংগিনী? ৰাজতৰংগিনীৰ ৰচক কোন? অপশ্যন আছে কৌটিল্য, বাণভট্ট, কলহন নে চৰক? সঠিক উত্তৰ হ'ব অপশ্যন চি কলহন। কলহনে এই ৰাজতৰংগিনী যিটো কিতাপ আছে, বুক আছে, সেইটো লিখিছিলে। নেক্সট প্ৰশ্নটো সুধিছে, হু বিল্ড দ্য বৈদৰগড় পেলেচ? বৈদৰগড় কোনে নিৰ্মাণ কৰিছিল? অপশ্যন আছে বল্লভদেৱ, নিত্যাংগদেৱ, বৈদ্যদেৱ নে পৃথু? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি বৈদ্যদেৱ। এই বৈদ্যদেৱেই এই যিটো বৈদৰগড় আছে, বৈদৰগড় পেলেচ, সেইটো নিৰ্মাণ কৰিছিল। নেক্সট প্ৰশ্ন, হু ইজ দ্য ৰাইটাৰ অফ নামঘোষা? নামঘোষাৰ ৰচক কোন? অপশ্যন আছে শংকৰদেৱ, হৰিদেৱ, ভট্টদেৱ নে মাধৱদেৱ? তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি মাধৱদেৱ। শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষা লিখিছিলে। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য আহোম কিং ডিউৰিং দ্য ফাৰ্ষ্ট এটেক অফ বাৰ্মিজ? মানে প্ৰথমবাৰৰ অসম আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা কোন আছিল? অপশ্যন আছে প্ৰতাপ সিংহ, ৰুদ্ৰসিংহ, শিৱসিংহ নে চন্দ্ৰকান্ত সিংহ? তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি চন্দ্ৰকান্ত সিংহ। মানে যেতিয়া প্ৰথমবাৰৰ কাৰণে অসম আক্ৰমণ কৰিছিল, তেতিয়া আহোম ৰজা আছিলে চন্দ্ৰকান্ত সিংহ। আৰু চনখিনি মনত ৰাখিব, মানে যেতিয়া প্ৰথম এটেক কৰিছিলে, ফাৰ্ষ্ট এটেক অফ বাৰ্মিজ, চনটো আছিলে 1870। ছেকেণ্ড আক্ৰমণ কৰিছিলে 1819। আৰু থাৰ্ড মানে তিনিবাৰ আক্ৰমণ কৰিছিলে, এটা আছিলে 1821। এই তিনিবাৰ মানে অসম আক্ৰমণ কৰিছিল। এই চনখিনি মনত ৰাখিব। নেক্সট প্ৰশ্ন, ইয়াত সুধিছে, হু ইজ ন'ন এজ দিহিঙীয়া ৰজা? দিহিঙীয়া ৰজা হিচাপে কাক জনা যায়? অপশ্যন দিছে চুকাফা, নৰনাৰায়ণ, চুলিকফা নে চুহুংমুং? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি চুহুংমুং। চুহুংমুঙক দিহিঙীয়া ৰজা হিচাপে জনা যায়। আৰু লগতে মনত ৰাখিব, চুহুংমুঙক নেপোলিয়ন অফ আছাম বুলি জনা যায়। নেপোলিয়ন অফ আছাম। কিন্তু যদি আপোনালোকে এই প্ৰশ্নটো গুগলত চাৰ্চ কৰে যে
নেপোলিয়ন অফ আছাম বুলি কাক জনা যায় তেতিয়া আহিব লাচিত বৰফুকন গুগলত দেখাই থাকিব লাচিত বৰফুকন কিন্তু সেইটো সম্পূৰ্ণৰূপে ভুল নেপোলিয়ন অফ আছাম বুলি আমি চুহুংমুঙকহে জানো লাচিত বৰফুকন নহয় সেইটো মনত ৰাখিব প্ৰশ্ন হু ইজ নন এজ লৰা ৰজা ইন আছামিজ বুৰঞ্জী অসমীয়া বুৰঞ্জীত লৰা ৰজা হিচাপে কাক জনা যায় অপশ্যন দিছে চুকাফা চুহুংমুং ৰত্নধৰ সিংহ নে লক্ষ্মী নাৰায়ণ তাৰ সঠিক উত্তৰ হ'ব অলপ আগতে কৈ আহিলোঁ লৰা ৰজা কোন আছিলে তো এইটো হ'ব অপশ্যন ডি সৰি এইটো অপশ্যন উল্টা উল্টা হৈ আছে এইটো বি হ'ব এইটো চি হ'ব এইটো বি এইটো চি অপশ্যন চিটো হ'ব কাৰেক্ট এনচাৰ ৰত্নধৰ সিংহ মানে যিটো লৰা ৰজা আছিলে তেওঁৰ যিটো হিন্দু নাম হয় সেইটো হয় ৰত্নধৰ সিংহ সেইটো মনত ৰাখিব আৰু তেওঁৰ আহোম নামটো হৈছে চুলিকফা এইটো হৈছে তেওঁৰ আহোম নেম অৰ্থাৎ লৰা ৰজাৰ আহোম নাম চুলিকফা আৰু যিটো হিন্দু নেম সেইটো হৈছে ৰত্নধৰ সিংহ সেইটো মনত ৰাখিব নেক্সট প্ৰশ্ন when was the অৰুণোদয় মেগাজিন পাব্লিছড অৰুণোদয় আলোচনী কেতিয়া প্ৰকাশিত হৈছিল অপশ্যন আছে 1836 1846 1854 নে 1861 তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি 1846 1846 চনত এই যিটো অৰুণোদয় আলোচনী আছিলে সেইটো পাব্লিছ হৈছিলে নেক্সট প্ৰশ্ন হু was the founder of the অৰুণোদয় মেগাজিন অৰুণোদয় আলোচনীৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন আছে নাথান ব্ৰাউন মাইলছ ব্ৰনছন বিলিয়াম কেৰী নে আত্মাৰাম শৰ্মা তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ নাথান ব্ৰাউন এই যিটো অৰুণোদয় আলোচনী আছিলে তাৰ প্ৰতিষ্ঠাপক আছিলে নাথান ব্ৰাউন নেক্সট প্ৰশ্ন হোৱাট ৱাজ দ্য প্ৰাইমাৰী পাৰ্পজ অফ দ্য অৰুণোদয় মেগাজিন অৰুণোদয় আলোচনীৰ প্ৰধান উদ্দেশ্য কি আছিল অপশ্যন দিছে প্ৰমোটিং আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যৰ প্ৰসাৰ স্প্ৰেডিং খ্ৰীষ্টানিটি খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ প্ৰিণ্টিং নিউজ এণ্ড চাইণ্টিফিক নলেজ সংবাদ আৰু বৈজ্ঞানিক জ্ঞানৰ প্ৰকাশ নে অল অফ দ্য এভভ উপযুক্ত সকলো তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি অল অফ দ্য এভভ ওপৰত এই যি তিনিটা দিয়া হৈছে এই তিনিটাই আছিলে এই অৰুণোদয় আলোচনীৰ উদ্দেশ্য তো অপশ্যন ডিটো হ'ব কাৰেক্ট এনচাৰ নেক্সট প্ৰশ্ন ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ছেশ্যন অফ আছাম সাহিত্য সভা হেল্ড অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অপশ্যন দিছে শিৱসাগৰ গুৱাহাটী তেজপুৰ নে যোৰহাট তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ শিৱসাগৰ আপোনালোকে হয়তো জানে অলপ আগতে এটা প্ৰশ্নত মই কৈ আহিছোঁ 1917 চনত যিটো অসম সাহিত্য সভা গঠন হৈছিলে আৰু তাৰ প্ৰথমটো অধিৱেশন 1917 চনত শিৱসাগৰত হৈছিলে আৰু তাৰ সভাপতি আছিলে অৰ্থাৎ প্ৰেছিডেণ্ট আছিলে সকলোৱে চাগে জানে পদ্মনাথ গোহাঁই বৰুৱা মই শ্বৰ্ট ফৰ্মতে লিখিছোঁ PGB আপোনালোকে হয়তো জানেই নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা অলপ আগতে কৈ আহিলোঁ প্ৰশ্নটো আহিয়ে গ'ল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল অপশ্যনখিনি আছে পদ্মনাথ গোহাঁই বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা বেণুধৰ শৰ্মা নে হেমচন্দ্ৰ গোস্বামী অলপ আগত কৈ আহিলোঁ অবভিয়াছলি অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ পদ্মনাথ গোহাঁই বৰুৱা তেওঁ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল এইবিলাক অলৰেডি মই ৰিভিজন ক্লাছত কৰাইছোঁ নেক্সট প্ৰশ্ন হুইচ আছামিজ ৰাইটাৰ ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেছিডেণ্ট অফ দ্য আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল অপশ্যন দিছে নিৰুপমা বৰগোহাঁই নলিনীবালা দেৱী মামণি ৰয়চম গোস্বামী নে অনুৰাধা শৰ্মা পূজাৰী তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি নলিনীবালা দেৱী হৈছে প্ৰথমগৰাকী অসমীয়া মহিলা যি অসমীয়া সাহিত্য সভাৰ সভাপতি হৈছিল মানে তেওঁ সভানেত্ৰী হ'ব অবভিয়াছলি বাট আমি প্ৰশ্নত সভাপতি বুলিয়ে দিয়া হৈছে এইটো বুজি ল'ব নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই অফ আহোম কিংডম আহোম ৰাজ্যৰ প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল অপশ্যন আছে লাঙি পানীচিয়া কংচেং বৰপাত্ৰ গোহাঁই থাংখাম বৰগোহাঁই নে লালুকচৰা বৰফুকন তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি কংচেং বৰপাত্ৰ গোহাঁই হৈছে প্ৰথমগৰাকী বৰপাত্ৰ গোহাঁই এইটো মনত ৰাখিব আৰু যদি আপোনালোকক বৰফুকন সোধে যে অসমৰ প্ৰথমগৰাকী বৰফুকন কোন হয় তেতিয়া কিছুমানেতো হয়তো লাচিত বুলি দি দিব বৰফুকন মই ভালকৈ লিখি দিছোঁ এইটো এনচাৰ বি হ'ব যদি আপোনাক সোধে প্ৰথমগৰাকী বৰফুকন কোন হয় আমিতো বৰপাত্ৰ গোহাঁই পাই গ'লোঁ যে কংচেং বৰপাত্ৰ গোহাঁই হয় যদি বৰফুকন সোধে তেতিয়াহ'লে হ'ব এতিয়াতো মেক্সিমামে লাচিত বৰফুকন বুলি কৈ দিব কিন্তু এইটো নহয় লাচিত বৰফুকন নহয় সেইটো হ'ব লাঙি পানীচিয়া বৰফুকন তেওঁ হৈছে প্ৰথমগৰাকী বৰফুকন আৰু প্ৰথমগৰাকী বৰপাত্ৰ গোহাঁই হৈছে কংচেং বৰপাত্ৰ গোহাঁই এইটো মনত ৰাখিব নেক্সট প্ৰশ্ন হাউ মেনি টাইমছ ডিড মহাত্মা গান্ধী ভিজিট আছাম মহাত্মা গান্ধীয়ে কিমানবাৰ অসম ভ্ৰমণ কৰিছিল অপশ্যন আছে 2 বাৰ 3 বাৰ 4 বাৰ নে 5 বাৰ তো আপোনালোকে চনখিনি মনত ৰাখিব গান্ধীজী প্ৰথমবাৰৰ কাৰণে আহিছিলে চনখিনি গোটেইখিনি ইম্পৰ্টেণ্ট হয় 1921 চনত প্ৰথমবাৰৰ কাৰণে আহিছিলে 2 নম্বৰ বাৰৰ কাৰণে আহিছিলে 1926 চনত কংগ্ৰেছ ছেশ্যন হৈছিলে গুৱাহাটী পাণ্ডুত তো সেইটো এটেণ্ড কৰিবলৈ তেওঁ আহিছিলে 3 নম্বৰৰ কাৰণে আহিছিলে 1934 চনত 1934
সেইটো আছিলে হৰিজন 2ত আছিলে আনটাচেবিলিটি এগেইনষ্টত তেওঁ মাত মাতিবৰ কাৰণে আহিছিলে আৰু 4 নম্বৰ বাৰ অৰ্থাৎ শেষৰ বাৰৰ কাৰণে আহিছিলে 1946 এইটো হৈছিলে প্ৰি ইণ্ডিপেণ্ডেঞ্চ অৰ্থাৎ 4 বাৰ মহাত্মা গান্ধী অসমত 4 বাৰ আহিছে সেইটো মনত ৰাখিব যোৱা ভিডিঅ'ত মই আপোনালোকৰ বাবে এটা প্ৰশ্ন দিছিলোঁ যে হোৱাট ইজ দ্য নেম অফ মহাত্মা গান্ধীজ অটোবায়োগ্ৰাফি মহাত্মা গান্ধীৰ আত্মজীৱনীখনৰ নাম কি ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ আৰু ইয়াৰ সঠিক উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম হৈছে ৰূপক দাস কিশোৰ ৰাজবংশী 3948 উমেশ পেগু 21 সুমিত গেমাৰ 9928 অভিজিত সোণোৱাল ভৱাজিত দলে 5115 পলাশপ্ৰতিম খণ্ডিকৈ 2680 গৌতম কৈকি জুবন বৰুৱা 3261 আৰু পিংকু দাস 7014 এই 10 গৰাকীয়ে প্ৰথম শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছে আৰু আপোনালোকৰ আজিৰ ভিডিঅ'ৰ প্ৰশ্নটো হৈছে হু ইজ নন এজ দ্য সৰোজনী অফ আছাম কাক অসমৰ সৰোজনী বুলি জনা যায় অপশ্যন দিয়া হৈছে ভানুমতী তালুকদাৰ চন্দ্ৰপ্ৰভা শইকীয়ানী নলিনীবালা দেৱী নে ইন্দিৰা মেৰী ইয়াৰ সঠিক উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম মই আজি নিচিনাকৈ অহা ভিডিঅ'ত ঘোষণা কৰি দিম আৰু যদি আপোনালোকক আজিৰ ভিডিঅ'ৰ সম্পূৰ্ণ পিডিএফটো লাগে মই ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিছোঁ তাতে জইন হৈ আপোনালোকে আজিৰ ভিডিঅ'ৰ সম্পূৰ্ণ পিডিএফটো ফ্ৰীতে লাভ কৰিব পাৰিব গতিকে বেছিকৈ পলম নকৰি সোনকালে টেলিগ্ৰাম চেনেলত জইন হৈ পেলাই পিডিএফটো লৈ লওক আৰু যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব আজিৰ কাৰণে ইমানখিনি আছিলে লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ